হেল্ল' এভৰিৱান, এয়া বনাবলৈ লৈছোঁ মুৰ্গীৰ মাংস। আৰু ইয়াতে লৈছোঁ আলু, কেপচিকাম, পিঁয়াজ, বিলাহী, তেজপাত আৰু মছলাত লৈছোঁ মই জিৰা, জালুক, এলাইচি, জ্বলা, কাজু, কিচমিচ। ল'ৰাবিলাকে যে এইবিলাক নাখায়, সেইকাৰণে মই ইয়াতে কি কৰিছোঁ, এড কৰি দিছোঁ। আৰু ইয়াতে অকণমান তিলো দি দিছোঁ। সকলোৱে জানে তিল আমাৰ শৰীৰৰ কাৰণে কিমান উপযোগী। পিঠাও নাখায় আৰু মাংসত হ'লে চব গোটেইখিনি খাব। কেপচিকামটো এনেই ভাজি দিলে নাখায়, কিন্তু ইয়াতে মাংসত বনাই দিলে কেপচিকামো খাব, একো শব্দ নকৰাকৈ খাই দিয়ে। গতিকে সেইকাৰণে মই কেতিয়াবা প্ৰয়োজনীয় বস্তুবিলাক সিহঁতৰ মাংসত মিলাই দিওঁ। কেতিয়াবা কলফুলো দি দিওঁ, কলফুল দি কিনেও মাংস বনাই দিওঁ। আহকচোন কেনেকৈ বনাই চাওঁ মই। মাংসখিনি ভাজি আছোঁ, পূৰা আলু, কেপচিকাম, মাংস গোটেইখিনি লগ লগাই পূৰা ভাজিছোঁ। ইয়াতে বেলেগ দিয়া নাই, এতিয়াও নিমখ আৰু হালধিও দিছোঁ। এতিয়া মছলাখিনি দি দিম ভজা হ'লে। ইয়াৰ পৰা বহুত তেল ওলাই গৈছে মাংসৰ পৰা। দেখিছেনে তেলবিলাক? বহুত তেল ওলাই গৈছে মাংসৰ পৰা। এতিয়া মছলা গোটেইখিনি পিচি লৈছোঁ মই, গোটেইখিনি ইয়াতে দি দিম। এই মছলাখিনি দিম আৰু অলপ সময় ভাজিম। ভজাৰ পিছত এতিয়া পানী গৰম পানী কৰি থৈছোঁ, গৰম পানী ঢালি দিছোঁ। এনেকৈ বনাই খাবচোন আপোনালোকে, তিল দি কেনে। ল'ৰা ছোৱালীয়ে যদি নাখায় সিহঁতেও খোৱাব।